নমস্কাৰ। আজি মই আপোনালোকৰ মাজলৈ বিয়া গীত নাইবা নামৰ ভিডিঅ' অনা নাই, মাত্ৰ অন্য এটি ভিডিঅ' লৈ আহিছোঁ। এয়া ভিডিঅ' হৈছে আমাৰ এয়া সন্মুখতে বাসুদেৱ মন্দিৰ, মোৰ ঘৰৰ সন্মুখতে হয় এয়া বাসুদেৱ মন্দিৰ। এয়া আমাৰ দেউৰ মাজু ডেকা, মোৰ ঘৰৰে 2 নম্বৰ দেউৰ হয়। এওঁৰ ঘৰ বৰ্তমান এওঁ অসুস্থ অৱস্থাত আছে, ষ্ট্ৰ'ক হৈছিলে, অসুস্থ হৈ আছে। গতিকে ঘৰতে এখন দোকান দি পেলাই ইয়াতে কেনেবাকৈ চলি আছে। ইয়াত দোকানখনৰ নাম দেখিছে শৰ্মা ষ্ট'ৰ। ইয়াত সকলো ধৰণৰ গেলামালৰ সামগ্ৰীৰ লগতে 20 লিটাৰ পানী পোৱা যায়। লগতে ইয়াতে হ'ল কি, আপোনালোকৰ মন্দিৰৰ ওচৰতে যিহেতু দোকানখন, গতিকে ইয়াতে বিচৰা ধৰণে সকলো বস্তু পাব। আৰু এওঁৰ মুখেৰে শুনকচোন, এওঁ ক'ব কি কি আছে দোকানখনত ইয়াতে সামগ্ৰী হিচাপে। আৰু মন্দিৰত, বিশেষকৈ মন্দিৰৰ ওচৰত যিহেতু দোকানখন আছে, মন্দিৰত পোৱা সামগ্ৰী ইয়াত কি পোৱা যায়? চবখিনি পোৱা যায়। মানে ধৰক মন্দিৰত ব্যৱহাৰ হোৱা বস্তু চাউল, দালি, ঘিউ, বাকী চবখিনি আছে বস্তু। মানে হ'ল কি, ডিছ, পাত, গিলাচ, কাপ, প্লেট, আপোনাৰ চাহ, গাখীৰ, আমুল তাজা, ধৰক পানী, ইয়াত পানীৰ বটল পোৱা যায়, বুট মুগ, সকলো ধৰণৰ সামগ্ৰী, মুঠতে সীসা, সূতা, তেল, ধূপ, চাকি, সকলোখিনি ইয়াতে পোৱা যায়। এয়া আনি থৈ দিছে ইয়াতে। আপোনালোকে যদি মন্দিৰলৈ আহে, বিশেষকৈ ইয়ালৈ আকৌ নানিলেও হয়, এই দোকানখনতে পোৱা যাব। যিহেতু দোকানখন আমাৰ মন্দিৰৰ নিচেই ওচৰতে এয়া বস্তু আছে। কিন্তু ইয়াৰ লগতে আৰু আপোনালোকে গেলামালৰ সামগ্ৰী ইয়াত পাব। কাৰণ আলু, চাউল, ধূপ, আলু, চাউল, পিঁয়াজ, নেহৰু বা অন্য কিবা দালি দোলা সকলো বস্তু ইয়াতে আছে। এয়া দেখিছে নহয়, এয়া দালি মুগৰ দালি হয়, এয়া মচুৰৰ দালি হয়, ৰহৰ দালি, বুট মুগ মাহ, সকলোখিনি ইয়াতে আছে। আপোনালোকে যেনেধৰণে বিচাৰে তেনেধৰণে ইয়াতে পাব। লজন, চকলেট, বিস্কুট সকলো আছে। যদি আপোনালোকৰ মন্দিৰত আহি চাহ খাবলৈ মন যায়, তেতিয়াহ'লে ইয়াতে চাহপাত, বিস্কুট সকলো পোৱা যায়, চেনি পোৱা যায়। গতিকে আপোনালোকে ইয়াৰ পৰা নি ব্যৱহাৰ কৰিব পাৰে। এয়া আজি বৰ্তমান তেওঁ এই দোকানখন ঘৰৰ সন্মুখতে দি আছে। ঘৰটো নতুনকৈ বনাই আছে, ঘৰটো ওলোৱা নাই। যেতিয়া ঘৰটো সম্পূৰ্ণ হ'ব, ইয়াৰ পৰা গৈ তাত মানে ঘৰটোত বস্তুখিনি সোমাব। এয়া গ্ৰাহক আহিছে বস্তু নিবলৈ। আপুনি বাইদেউ কিবা নিবলৈ আহিছে? মাল নিব আহিছে দোকানৰ পৰা, হয়। বৰ্তমান ইয়াতে বহুত চেল হৈ আছে। আমাৰ ওচৰৰ মানুহখিনিয়ে প্ৰায় নিয়ে, আৰু মন্দিৰত অহা মানুহখিনিয়ে ইয়াৰ পৰা বস্তুবোৰ লৈ যায়। গতিকে আপোনালোকে আহিলে ইয়াত সকলোখিনি বস্তু পাব। গতিকে এয়া এওঁ নতুনকৈ ঘৰটো বনাই আছে, ইয়াৰ দোকান ঘৰ বনাই আছে। 2 দিন পিছত এই ঘৰটো যেতিয়া ওলাব, ইয়াতে তাৰমানে বস্তু সামগ্ৰীবোৰ ইয়াতে ভৰাব। দেখিছেনে, এয়া মন্দিৰলৈ মানুহ আহিছে, এইবিলাক মানুহ মন্দিৰলৈ আহিছে। এখেতসকলক কিবা লাগিলে ইয়াৰ পৰা নিয়ে আৰু নিবলৈ আহিছে। বাইদেউ আপোনালোক ক'ৰ পৰা আহিছে? মনাকুচি ঘোঁৰামৰাৰ পৰা আহিছে। মন্দিৰত আহিছে। কেনে লাগিল মন্দিৰত আহি? আপোনালোকৰ যদি কিবা বস্তু লাগে বুলি ভাবে, ইয়াতে নিব পাৰে। এইখন দোকান আছে আমাৰ, লৈছে বস্তু, হয়। মন্দিৰত আহিলে সকলো মানুহে নানা কিবা যদি বস্তু আনিবলৈ পাহৰেও ইয়াতে পোৱা যায়। গতিকে ইয়াৰ পৰা নিয়ে। আজি আপোনালোকক এইখিনি দেখুৱালোঁ, আৰু ইয়াৰ পিছত যেতিয়া সম্পূৰ্ণ ঘৰটো ওলাব, তেতিয়া আপোনালোকক দেখুৱাম।